নমস্কাৰ এমাইনফৰ্মেশ্যন সকলোকে স্বাগতম জনাইছোঁ যিসকলে এনআৰসি আধাৰ কাৰ্ড বায়োমেট্ৰিক ইস্যু হৈ আছিলে সেইসকলে বৰ্তমান নতুনকৈ আধাৰ কাৰ্ড বনাব পাৰিব যোৱা কেইদিনমান ধৰি এই কথাটো লৈ বহুতো চৰ্চা হৈ আছিলে আৰু ইয়াৰ ফলত অসম চৰকাৰে বৰ্তমান 9 লাখ যিসকলৰ এনআৰসি আধাৰ কাৰ্ড বায়োমেট্ৰিক ইস্যু হৈ আছিলে সেইসকলক মুকলি কৰি দিয়া হৈছে আৰু সেইসকলে কেনেকৈ আধাৰ কাৰ্ড এপ্লাই কৰিব লাগিব ক'ত কৰিব লাগিব এই ভিডিঅ'টোৰ মাজত মই সম্পূৰ্ণভাৱে জনাই দিম সব যিসকলে আধাৰ কাৰ্ড বায়োমেট্ৰিক ইস্যু হৈ আছিলে আৰু যেতিয়া এনআৰসি হিয়াৰিং হৈছিল সেই সময়তে আধাৰ কাৰ্ড বায়োমেট্ৰিক ৰিচিপ্ট এখন দিয়া হৈছিলে আৰু আপোনালোকে সেই ৰিচিপ্টটো দি বৰ্তমান আপোনালোকে নিউ আধাৰ জেনেৰেট কৰিব নালাগে ডাইৰেক্টলি আপোনালোকে আধাৰ কাৰ্ড ওলাব পাৰিব আপোনালোকৰ UID যেটো আপোনালোকৰ পোৰ্টেল আছে সেই পোৰ্টেলৰ পৰা আধাৰ পোৰ্টেলৰ পৰা আপোনালোকে ডাইৰেক্টলি আপোনালোকৰ আধাৰ কাৰ্ডটো ডাউনলোড কৰিব পাৰিব আৰু যদি কিছুমানৰ নহয় তেনেহ'লে আপোনালোকে নতুনকৈ আধাৰ কাৰ্ড বনাব লাগিব আপোনালোকে আধাৰ চেণ্টাৰত যাব নহ'লে আপোনালোকে CSC চেণ্টাৰত যায় আপোনালোকে নতুনকৈ আধাৰ কাৰ্ডটো বনাই ল'ব পাৰিব আৰু যিসকলৰ 9 লাখ এই মানুহৰ যেটো আধাৰ কাৰ্ড নতুনকৈ বনাব দিছে যদি আপোনালোকৰ এনআৰসিত নাম নাথাকে সেই সময়ত আপোনালোকে আধাৰ কাৰ্ডটো বনাব নোৱাৰিব আপোনালোকৰ যিসকলৰ মানে এনআৰসিত নাম আছে সেইসকলে সেই আধাৰ কাৰ্ডটো বনাব পাৰিব এই বিষয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণ মন্তব্য আগবঢ়াইছে আপোনালোকে সম্পূৰ্ণ মন্তব্যটো আপোনালোকে চাই ল'ব আৰু এই ভিডিঅ'টো সকলো মাধ্যমত শ্বেয়াৰ কৰিব যাতে যিসকলে আধাৰ কাৰ্ড বনাব পৰা নাছিলে সেইসকলে ভিডিঅ'টো পায় আমাৰ অসমত আপোনালোকে জানে যে 9,35,682 জন ব্যক্তিৰ আধাৰ কাৰ্ড ভাৰত চৰকাৰে যদিও বায়োমেট্ৰিক সংগ্ৰহ কৰিছিলে কিন্তু আধাৰ কাৰ্ডসমূহ বিতৰণ কৰাটো বন্ধ কৰি ৰাখিছিলে এই লোকসকল সেই লোকসকল আছিল যিসকলে ফেব্ৰুৱাৰী 2019 পৰা আগষ্ট 2024 এই সময়ছোৱাৰ ভিতৰত এনআৰসি বা আধাৰ কেন্দ্ৰসমূহত বায়োমেট্ৰিক দিবৰ বাবে তেওঁলোকে সেই কেন্দ্ৰসমূহলৈ গৈছিল যোৱা কিছুদিন ধৰি এই লোকসকলে 9,38,865 গৰাকী যি লোক আছে তেওঁলোকে বিভিন্ন সময়ত অসম চৰকাৰৰ ওচৰত অভিযোগ কৰি আহিছিলে যে আধাৰ কাৰ্ড বন্ধ হৈ থকাৰ বাবে তেওঁলোকে স্কলাৰশ্বিপ ৰেচন কাৰ্ড বিভিন্ন ধৰণৰ চৰকাৰী সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে আৰু এই ব্যক্তিসকলৰ ভিতৰত বহুবিলাক এনেকুৱা ব্যক্তি আছে যিবিলাক ব্যক্তিৰ এনআৰসিৰ লগত কোনো সম্বন্ধ নাছিলে তেওঁলোকে মাত্ৰ সেই সময়ছোৱাত আধাৰ কাৰ্ডৰ বাবে বায়োমেট্ৰিক দিবৰ বাবে গৈছিলে অৰ্থাৎ এই আধাৰ কাৰ্ড আৰু এনআৰসিৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাছিলে সম্পৰ্ক ইমানেই আছিলে যে সেই 4 মাহৰ সময়ছোৱাৰ ভিতৰত তেওঁলোকে বায়োমেট্ৰিক দিবৰ বাবে এনআৰসি বা আধাৰ সেৱা কেন্দ্ৰসমূহলৈ গৈছিলে আৰু তেতিয়া এনআৰসি আৰু আধাৰ সেৱা কেন্দ্ৰ একেটাই আছিলে দুটা পৃথক পৃথক নাছিলে এই বিষয়টোৰ ওপৰত অধ্যয়ন কৰিবলৈ আমি এখন কেবিনেট সাব কমিটি গঠন কৰিছিলোঁ কেবিনেট সাব কমিটিখনে অসমৰ প্ৰায়বোৰ সদৌ অসম ছাত্ৰ সন্থাকে ধৰি সংগঠনসমূহৰ লগত আলাপ আলোচনা কৰিছিলে আৰু তেখেতসকলেও এটা ঐক্যমতত উপস্থিত হৈছিলে যে এনআৰসি আৰু আধাৰ কাৰ্ডৰ কোনো প্ৰত্যক্ষ সম্বন্ধ নাই আৰু সেই কাৰণে আধাৰ কাৰ্ডসমূহ যদি ভাৰত চৰকাৰে বিতৰণ কৰে তেতিয়াহ'লে কাৰো আপত্তি নাথাকিব এই বিষয়টো আমি কেবিনেটলৈকে লৈ 19/7/2024 এটা ফৰ্মেল প্ৰপ'জেল দিওঁ যে এই 9,35,682 জন ব্যক্তিৰ আধাৰ কাৰ্ডসমূহ মুকলি কৰি দিব লাগে আমি দিয়া পত্ৰখনৰ ওপৰত ভাৰত চৰকাৰে সলিচিটৰ জেনেৰেল অফ ইণ্ডিয়াৰ পৰামৰ্শ লয় আৰু যোৱাকালি 27/8/2024 তাৰিখে ভাৰত চৰকাৰে UDI যি আমাৰ আধাৰ কাৰ্ডৰ যেটো অথৰিটি ইউনিক আইডেন্টিটি যেটো অথৰিটি আছে তেওঁলোকক নিৰ্দেশ দিছে যে অসমৰ বন্ধ হৈ থকা আধাৰ কাৰ্ডসমূহ
মুকলি কৰি দিব লাগে আৰু যাৰ আধাৰ কাৰ্ডৰ যোন যোগ্য ব্যক্তি যাৰ পৰা আমি বায়োমেট্ৰিক সেই সময়ত লৈছিলোঁ এই 9,35,682 গৰাকী ব্যক্তিক আধাৰ কাৰ্ডসমূহ উভতাই দিব লাগে আৰু তেওঁলোকক আধাৰ কাৰ্ড লোৱাত যি বাধা আছিল সেই বাধা ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে। ইয়াৰ ফলত এতিয়া অসমত এই এটা বহুদিনৰ যিটো এটা ইস্যু পুঞ্জীভূত হৈ আছিলে 9,35,682 গৰাকী ব্যক্তিৰ তেওঁলোকৰ আধাৰ কাৰ্ড পোৱা পথ প্ৰশস্ত হ'ল আৰু মই ভাবোঁ যে অহা 15 দিন এমাহৰ পৰা ভিতৰৰ পৰা তেওঁলোকে নিজৰ নিজৰ আধাৰ কেন্দ্ৰত গৈ আধাৰসমূহ সংগ্ৰহ কৰিব পাৰিব য'ত য'ত তেওঁলোকে বায়োমেট্ৰিক্স দিছিলে বা ইউডিআই কৰ্তৃপক্ষই বেলেগ ব্যৱস্থাও কৰিব পাৰে যে তেওঁলোকে ক'ত গৈ আধাৰ কাৰ্ডখিনি সংগ্ৰহ কৰি লাগিব। কিন্তু ভাৰত চৰকাৰে ইতিমধ্যে যিহেতু আগৰ যিটো নিষেধাজ্ঞা সেইটো তেওঁলোকে প্ৰত্যাহাৰ কৰিছে আৰু এতিয়া আধাৰ কাৰ্ড পোৱাৰ পথ সকলোৰে প্ৰশস্ত হ'ল। এটা বহুদিনীয়া এটা যিটো ইস্যু আছিলে সেইটো আনুষ্ঠানিকভাৱে ৰিজল্ভ হ'ল বুলি মই আশা কৰিছোঁ। কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক এই বিষয়টো লৈ মই ব্যক্তিগতভাৱে সাক্ষাৎ কৰি মানুহখিনিৰ কথা বুজাইছিলোঁ আৰু তেখেতেও বিশেষকৈ গোটেই বস্তুখিনি বুজি তেখেতে নিজে অনুমোদন দিয়ে যে আধাৰ কাৰ্ডসমূহ মানুহক ঘূৰাই দিব লাগে। মই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো আনুষ্ঠানিকভাৱে অসম চৰকাৰৰ হৈ ধন্যবাদ জনাইছোঁ যে বিষয়টো এটা নিষ্পত্তি হোৱা বাবে। এই কথাটো ক'বৰ কাৰণে আপোনালোকক মই মাতিছিলোঁ আৰু ভাৰত চৰকাৰৰ যিখন অফিচ মেমৰেণ্ডাম তাৰ কপি এটা আপোনালোকক আমি দি দিম যাতে আপোনালোকে এই মেমৰেণ্ডামখন বহল প্ৰচাৰ কৰিব পাৰে। 27 লাখ বুলি আমাৰো ধাৰণা আছিলে। পিছত যেতিয়া আমি আলাপ আলোচনা কৰিলোঁ তেতিয়া আমি গম পালোঁ যে সংখ্যাটো 27 লাখ নহয় 9,35,682। আমাৰো প্ৰথমতেতো আমি ধাৰণাৰ ওপৰতে চলি আছিলোঁ। যেতিয়া ভাল কৰি আলাপ আলোচনা হ'ল তেতিয়া ইউনিক আইডেণ্টিটি অথৰিটি আমাক ক'লে যে আমি 27 লাখ জব্দ কৰি ৰখা নাই, আমি 9,35,000হে জব্দ কৰি ৰাখিছোঁ। গতিকে সংখ্যাটো 9,35,682।